চাওক ইতিমধ্যে অসমৰ নাম গুৱাহাটীৰ নাম টেষ্ট ভেন্যুত সন্নিৱিষ্ট হ'ল। এই ঐতিহাসিক টেষ্ট মেটছত ইতিমধ্যে ফাৰ্ষ্ট দিনৰ অৰ্থাৎ প্ৰথম দিনৰ খেল শেষ হৈছে আৰু দক্ষিণ আফ্ৰিকাই তেওঁলোকৰ যি ধৰণে বেটিং কৰিব লাগিছিল, যি ধৰণে তেওঁলোকে স্ক'ৰ কৰিব লাগিছিল, সেই দিশত যথেষ্টখিনি অগ্ৰসৰ হৈছে। এই মুহূৰ্তত আমি আপোনালোকক দেখাব বিচাৰিছোঁ যে বিভিন্ন স্থানৰ পৰা অহা অসমৰ ক্ৰিকেট অনুৰাগীসকল এইদৰেই আছে আৰু সকলোৱে ভাৰতক উৎসাহিত কৰিবলৈ আহিছিল। মই আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথম দিনৰ খেলা শেষ হ'ল, এখন ঐতিহাসিক খেল, কাৰণ আমি প্ৰথমবাৰৰ বাবে টেষ্ট মেচ পাইছোঁ। কেনেকুৱা লাগিলে প্ৰথম দিনাখন? হয়, এইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা যে অসমত প্ৰথমবাৰৰ বাবে মানে টেষ্ট মেচ অনুষ্ঠিত হৈছে আৰু আজি যিখিনি মানে মানুহ আহিছে গোটেইখিনি মানে প্ৰিয়ৰ ক্ৰিকেট অনুৰাগী আৰু ভাল লাগিছে খেলখিনি। চাউথ আফ্ৰিকাই ভাল স্ক'ৰ প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে, কিন্তু 6খন উইকেটো গৈছে। চ' অভাৰঅল ইট ৱাজ এ নাইচ এক্সপিৰিয়েঞ্চ। ক'ৰ পাইছে? মই দুধনৈ গোৱালপাৰাৰ পৰা আহিছোঁ। যিহেতু প্ৰথমবাৰৰ বাবে খেল হৈছে, প্ৰথম দিনাখনত আজি খেলত খুব সুন্দৰ ৰান হৈছে। আপোনাৰ 250 ৰানৰ ওচৰা ওচৰি, ফাৰ্ষ্ট ডেত 250 ৰানৰ ওচৰা ওচৰি 6টা উইকেট। দুয়ো পক্ষই ভালে খেলিছে। ভালে খেলিছে। এখন মানে টাফ কণ্টেষ্ট, মানে ভাল টেষ্ট মেচ দিশে গৈছে আৰু মেচখন ভাল হ'ব যেন অনুভৱ হৈছে। আৰু আপোনাৰ কেনেকুৱা লাগিছে? মোৰো ভাল লাগিছে। মানে ঋষভ পান্ত এই গুৱাহাটীৰ ষ্টেডিয়ামতে ডিবিউ কৰিছিল ODI মেটছত, যে অসমত ফাৰ্ষ্ট টেষ্ট মেচ হৈ আছে, সেইটোৰ কাৰণে ঋষভ পান্তৰ ফাৰ্ষ্ট মেচ এইটো টেষ্ট মেচ খেলা, সেইটোৰ কাৰণে ভাল লাগিল চাই। আৰু বুমৰা, তাৰপিছত কুলদীপ, ৱাশ্বিংটন সুন্দৰ আৰু আপোনাৰ মহম্মদ সিৰাজ ভাল বল কৰিছে। উইকেট সিৰাজে এটা পাইছে আৰু কুলদীপে 3টা পালে। তো আমাৰ এইটো গৌৰৱৰ কথা যে গুৱাহাটী এনেকুৱা ভাল এটা টেষ্ট মেচ দেখা পাম বুলি ভবা নাছিলোঁ, কিন্তু ইণ্ডিয়াই ভাল প্ৰদৰ্শন কৰিছে। আৰু বুমৰাহেও প্ৰথম বলটো বুমৰাহে কৰিছে। গুৱাহাটীৰ টেষ্ট ভেন্যুত বুমৰাহ প্ৰথম বলাৰ যোনে বল কৰিছে আৰু প্ৰথম উইকেট টেকাৰো বুমৰাহে। প্ৰথম উইকেটটো বুমৰাহে লৈছে আৰু তাৰপিছৰ উইকেটটো কুলদীপে লৈছিল চাগে, আমি দেখা পালোঁ। ভাল বল কৰিছে গোটেই টিমটো আৰু ভাল খেলিছে। কেনেকুৱা লাগিছে দাদা প্ৰথম দিনৰ মেচ? ভাল লাগিছে, বহুত ভাল লাগিছে। অসমৰ এইখন ঐতিহাসিক ক্ৰিকেট খেল বুলি ক'ব লাগিব আৰু এইখন ক্ৰিকেট খেলৰ পৰাই নতুন নিয়ম সংযোজিত হৈছে, যিটো আগতে প্ৰথমত টি ব্যৱস্থাটো নাছিল। এইখন টেষ্টৰ পৰা প্ৰথমত টি, তাৰপিছত লাঞ্চ হৈছে। খেলাখন চাই অভাৰঅল বহুত ভাল লাগিছে। পৰিৱেশটো কেনেকুৱা পাইছে? পৰিৱেশটো সুন্দৰ লাগিছে। ক'ৰ পাইছা? হা, ক'ৰ পৰা আহিছা? মই বৰপেটা ৰোড পৰা আহিছোঁ। কেনেকুৱা লাগিছে খেলাখন? বঢ়িয়া হৈছে খেলাটো। মানে এইটো নৰ্থ ইষ্টৰ ফাৰ্ষ্ট মেচ হয় না, মই প্ৰথমবাৰ আহিলোঁ, বহুত ভাল লাগিছে খেলা। কাক কাক ভাল লাগে? মোক ৰবীন্দ্ৰ জাদেজা, কুলদীপ যাদৱ, SSB জয়সৱাল। ওচৰৰ পৰা কাক দেখিলা? হা, ওচৰৰ পৰা কুলদীপ বহুত ভাল। মোৰ লগত আমাৰ লগত বহুত ডাউন টু আৰ্থ, বহুত হাম্বল। মোৰ লগত কথাও কৈছে। কি কথা পাতিছে? খানা খাই বেট দিব কৈছে, মেচৰ পাছত চাইন দিব। জয় জুবিন দা কৈছে, জয় শ্ৰীৰামক কৈছে, কৈছিলোঁ যে খানা খায়া কিয়া, এইটোৱে কৈছে। তোমালোকক সুধিছে যে তোমালোকে খানা খাইছানে নাই, বা তোমালোকৰ বেটত অট'গ্ৰাফ দিম বুলিও কৈছে। কৈছিল যে মেচৰ পাছত অট'গ্ৰাফ দিব। কেনেকুৱা লাগিছে? ভাল লাগিছে মোৰ। কুলদীপ বাইদেৱে কি কৈছে তোমাক? মোৰ লগত বহুত কথা পাতিছে। কি পাতিছে কথা? ভাত খাইছা নেকি না, কি মানে ক্লাছটোতে কি কৰিবা, এইবিলাক কথা কৈছে। আমাৰ এইটো ভাল লাগছে যে এটা বাহিৰৰ প্লেয়াৰ আমাৰ অসমৰ যে জুবিন দাক ছাপোৰ্ট কৰিছে, এইটো বহুত ভাল লাগছে। জুবিন দাৰ ক্ষেত্ৰত কুলদীপ যাদৱে কি বুলি কৈছে? আমি কৈছোঁ জুবিন দাক চিনি পোৱা নেকি, কৈছোঁ জুবিন দাক বোলে বহুত ভাল পায় কুলদীপ যাদৱ, আৰু জয় জুবিন দাও কৈছে। আৰু কোনোবা খেলুৱৈৰ লগত কথা হৈছে নেকি? নহয়, কুলদীপ যাদৱৰ লগত কৈছোঁ। আমি ইফালে আছিলোঁ না, সিফালে সিহঁতক আছিলোঁ। কুলদীপ যাদৱ বাউণ্ডেৰীত আছিল না, ভাল লাগছে কুলদীপ। কোৱা, কি ক'বা? কেনেকুৱা লাগিছে? ন' কমেণ্ট। অ'কে, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু যথেষ্ট সংখ্যক এটা অনুৰাগী আহিছিল। ক'ৰ পৰা আহিছে দাদা? हम लोग जम्मू से आए हैं, यहाँ ड्यूटी पे यार, और टाइम मिल गया, मैच भी देखा, बहुत एंजॉय किया। फर्स्ट टाइम देखा टेस्ट मैच, लेकिन हम सोचे थे बोरिंग है, लेकिन इतना ज़्यादा अच्छा हर बार प्लान बनाएंगे, ज़रूर आएंगे। थैंक यू सो मच। दीदी, यहाँ पे आप आके कैसा लग रहा है? यहाँ पे बहुत अच्छा लग रहा है। पहली बार नॉर्थ ईस्ट में मैच हो रहा है, वो भी टेस्ट मैच। नॉर्थ ईस्ट में क्या, मैंने अपनी लाइफ में ये पहली बार मैच देखा। ये तो देखते रहते हैं, मैं इनके साथ आई हूँ, इनका ड्यूटी है यहाँ पे, तो आज मौका लगा देखने का, बहुत अच्छा लगा। कल भी आएंगे। बाय। নিশ্চয় কম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যিহেতু ইতিমধ্যে প্ৰথম দিনাখনৰ খেল সমাপ্ত হৈছে। সেয়েহে যিসকল অনুৰাগী আছে, যিসকল দৰ্শক আছে, তেওঁলোকে এইদৰে বাহিৰলৈ ওলাই আহিছে আৰু তেওঁলোকে যিহেতু প্ৰথম দিনৰ খেল উপভোগ কৰিছে।